আজি এয়া 44 নম্বৰ 43 আজি 46 ৱাৰ্ডলৈ মই আপোনালোকক লগ পাবৰ কাৰণে আহিছোঁ। আপোনালোকৰ বহুতকে ইতিমধ্যেই মই লগ পাইছোঁ আৰু আমাৰ ৰাজধানী মণ্ডলৰ সভাপতি শ্ৰী ভাস্কৰজ্যোতি ডেকাৰ সভাপতিত্বত আপোনালোকৰ ইয়াত মই উপস্থিত হৈছোঁ। আমাৰ তাৰিখত শ্ৰী আশীষ ভৰালী ইয়াত মোৰ দিছপুৰ সমষ্টিৰ যিটো ইলেকশ্যন মেনেজমেণ্ট কমিটি আছে সেই কমিটিৰ অধ্যক্ষ শ্ৰী গৌতম হালৈ আছে, ভিগু দাস আছে, আমাৰ শ্ৰীমতী শিৱা শৰ্মা আছে, ৰংহান ডাঙৰীয়া আছে আৰু আপোনালোক সকলো মোৰ পৰিয়ালৰ সদস্যসকল আছে। গতিকে আপোনালোকক মই আৰু নতুনকৈ এতিয়া কি পটভূমিত কংগ্ৰেছ দলৰ পৰা আহি পেলাই বিজেপি দলত যোগদান কৰিলোঁ বা কেনেকৈ ধৰণে মই কাম কৰিব খুজিছোঁ সেইবিলাক কথা ইতিমধ্যেই আপোনালোকক অৱগত কৰিছোঁ। কথা হ'ল যে আমাৰ হাতত সময় বৰ কম। আমাৰ হাতত আজি হ'ল 30 তাৰিখ, 9 তাৰিখে ইলেকশ্যন হ'ব আৰু 7 তাৰিখে আমি আমাৰ কেম্পেইন আনুষ্ঠানিকভাৱে গধূলি 5 বজাৰ ভিতৰত আমি শেষ কৰিব লাগিব। গতিকে আপোনালোকে বুজিয়ে পাইছে যে আচলতে আমাৰ হাতত 7 দিন সময় আছে ফুলটো। এই 7 দিন আমি চুকে কোণে গৈ ঘৰে ঘৰে যুৱসূত্ৰ স্থাপন কৰিব লাগিব। মই ভাৰতীয় জনতা পাৰ্টীৰ যি সংকল্প পত্ৰ যি দিয়া হ'ব সেই সংকল্পৰ বহল পটভূমিত মই নিজাববীয়াকৈও দিছপুৰ সমষ্টিৰ বিষয়ে মোৰ যিটো ভিজন, মোৰ যিটো দৃষ্টি পৰিসৰৰ যিটো গোটেইটো মই কেনেধৰণে সামৰি ল'ব খুজিছোঁ ভৱিষ্যতে এজন জনপ্ৰতিনিধি হিচাপে, সেইবিলাক মই ৰাইজৰ আগত মুকলি কৰিব খুজিছোঁ। আপোনালোকক মই আহ্বান জনাব খুজিছোঁ, আপোনালোকে যে মোৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে আপোনালোকে যেন এই গোটেইবিলাক বস্তু আমাৰ সাধাৰণ ভোটদাতা ৰাইজৰ মাজলৈ লৈ যায় তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰোঁ। মই সৰু বয়সৰ পৰাই সংগঠনৰ কাম কৰিছোঁ। গতিকে মই বুজি পাওঁ যে আমাৰ তৃণমূলৰ একোজন কৰ্মী তেওঁলোকৰ জনপ্ৰতিনিধিজন, বিশেষকৈ নিজৰ পাৰ্টীৰ যিজন প্ৰাৰ্থী বা জনপ্ৰতিনিধি সেইজনৰ সম্পৰ্কে বা সেইজনৰ বিষয়ে আপোনালোকৰ যিটো প্ৰত্যাশা আছে সেই প্ৰত্যাশা মই বুজি পাওঁ। আপোনালোকক সেইকাৰণে মই আশ্বস্ত কৰিব বিচাৰিছোঁ যে আপোনালোকে মোক নিজৰ পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰিব আৰু ময়ো বৰ আন্তৰিকতাৰে সৈতে আপোনালোকৰ লগত সুখে দুখে জড়িত হৈ একেলগে আমি আগবাঢ়ি যাব খুজিছোঁ। আপোনালোকে ব্যক্তি হিচাপে মোৰ সম্পৰ্কে আপোনালোকৰ মনত কিবা থুদুৱনি থাকিব পাৰে, এইটো খুব স্বাভাৱিক। মই এটা কথাই আপোনালোকক ক'ব খুজিছোঁ যে দিছপুৰটো নতুন সমষ্টি, কিন্তু মই এজন ভাল ছাত্ৰ বুলি সদায় কওঁ আৰু এইকেইটা দিনতে সমগ্ৰ দিছপুৰ সমষ্টিৰ খুঁটি নাটি মাৰি দিছপুৰ সমষ্টিৰ বেলেগ বেলেগ ৱাৰ্ডৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক মই অনুধাৱন কৰি বা বুজিবলৈ চেষ্টা কৰিছোঁ। দিছপুৰ সম্পৰ্কে বাহিৰৰ মানুহৰ এইটোৱে ধাৰণা, যিটো এসময়ত হয়তো আমাৰো আছিলে, যে দিছপুৰ আটাইতকৈ বেছি বিকশিত এটা নগৰীয়া সমষ্টি। ইয়াত চাৰিওফালে যিবিলাক আমি দেখিছোঁ নতুন নতুন যিবিলাক উন্নয়ন হৈছে, ফ্লাইঅভাৰবিলাক হৈছে, নতুন এছেম্বলি বিল্ডিং হৈছে, আমাৰ সুদৃশ্য জনতা ভৱন আছে, আমাৰ সুদৃশ্য মিনিষ্টাৰ কলনী আছে বা আমাৰ বেলেগ বেলেগ দিশত চাৰিওফালে যিটো উন্নয়নৰ ধাৰা বৈছে
সেই উন্নয়নৰ ধাৰাৰ কাৰণে দিছপুৰ গোটেই অসমৰ প্ৰশাসন আৰু যিটো শাসন ব্যৱস্থা তাৰ অভিকেন্দ্ৰ হিচাপে দিছপুৰ পৰিচিত। কিন্তু দিছপুৰৰ ভিতৰুৱা অঞ্চলবিলাকত বেলেগ বেলেগ অঞ্চলত আমাৰ বহুতো সমস্যা আছে যিবিলাক বাহিৰৰ মানুহে অনুধাৱন কৰিব নোৱাৰে। গতিকে কিছুমান পৰস্পৰ বিৰোধী ইয়াত সমস্যা আছে। কিন্তু মই ভাবোঁ যে জনপ্ৰতিনিধিজনে যদি অলপ বিজ্ঞানসুলভ দৃষ্টিভংগীৰে সৈতে অলপ যদি উদ্ভাৱনী চিন্তাৰে সৈতে অলপ যদি প্ৰযুক্তি প্ৰয়োজিতভাৱে এই সমস্যাবিলাক আন্তৰিকতাৰে সমাধান কৰিব বিচাৰে সেইটো সমাধান নিশ্চয় হ'ব। কাৰণ মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে পৃথিৱীত এনে কোনো সমস্যা নাই যি সমস্যা সমাধান উলিয়াব পৰা নাযায়। প্ৰত্যেকটো সমস্যাৰে কিবা নহয় কিবা চলিউশ্যন পোৱা যায়। গতিকে আমাৰ দিছপুৰৰ বিস্তৃত অঞ্চলত যেতিয়া মই মানুহৰ মাজত লগ পাবলৈ গৈছিলোঁ, বঁটাগুৰিলৈ গৈছিলোঁ, ডালবাট্ৰালৈ গৈছিলোঁ বা বেলেগ বেলেগ অঞ্চললৈ যাওঁতে প্ৰত্যেকৰে বেলেগ বেলেগ সমস্যা আছে। পাহাৰৰ মানুহবিলাকৰ মাটিৰ পট্টাৰ সমস্যা আছে বা খোৱা পানীৰ সমস্যা আছে বা বৰষুণ দিলেই পানী হোৱা যিটো ৱাটাৰ লগিং তাৰ সমস্যা আছে। এনেকুৱা ধৰণৰ স্বাস্থ্যসেৱাৰো সমস্যা আছে। গতিকে মই দিছপুৰ সমষ্টি সম্পৰ্কে মোৰ নিজাববীয়াকৈ এটা ভিজন প্লেন মই প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। সেই যিটো ভিজন প্লেন তাক ৰূপায়ণ কৰিবৰ বাবে আপোনালোকে আপোনালোকৰ প্ৰত্যেকৰে পৰা মই আপোনালোকৰ অংশীদাৰিত্ব বিচাৰিছোঁ। সদ্যহতে এই অংশীদাৰিত্ব হ'ল যে এই ভিজন প্লেন সম্পৰ্কে। কাৰণ মনত ৰাখিব এই দিছপুৰ হ'ল আমাৰ সমগ্ৰ জনজীৱনৰ প্ৰতিবিম্ব। গোটেই অসমৰ চুকে কোণে পৰা বিভিন্ন ভাষা ভাষী নিৰ্বিশেষে বা জাত ধৰ্ম সকলো লোক আহি পেলাই দিছপুৰত সমবেত হৈছে। চৰকাৰী চাকৰি কৰিবলৈ, কোনোবা ব্যৱসায় কৰিবলৈ, কোনোবাই পঢ়া শুনা কৰিবৰ কাৰণে বেলেগ বেলেগ ধৰণে দিছপুৰ যেনে মিলন। আৰু এই দিছপুৰৰ যিটো সমাজ এই গোটেই ভাৰতবৰ্ষৰে মই যিটো কথা কৈছোঁ প্ৰতিবিম্ব। মানুহে ইয়াত আৰু বিশেষকৈ নতুন জেনেৰেশ্যনৰ যিটোক আমি জেন জি বুলি কওঁ, নতুন জেনেৰেশ্যনৰ আমাৰ ল'ৰা ছোৱালী ইউথ অকল গুৱাহাটীৰে নহয় সমগ্ৰ অসমৰ পৰা আনকি উত্তৰ পূৰ্বাঞ্চলৰ পৰা বেলেগ বেলেগ ৰাজ্যৰ পৰা আজিকালি আহি পেলাই দিছপুৰৰ নিচিনা সমষ্টিত সমবেত হৈছে। গতিকে দিছপুৰত এই নতুন যিটো যুৱ প্ৰজন্ম, এই নতুন প্ৰজন্মৰ তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ কাৰণে আমি দিছপুৰত এখন স্প্ৰিং বোৰ্ড হিচাপে তেওঁলোকে আশা কৰে, তেওঁলোকে দিছপুৰত উৰণ সেতু হিচাপে তেওঁলোকে বিচাৰে। গতিকে সেইকাৰণে দিছপুৰৰ ডেভেলপমেণ্টৰ সম্পৰ্কে এইটো এটা সৰ্বাংগীন ডেভেলপমেণ্ট হ'ব লাগিব। ইয়াত এনেকুৱা ধৰণৰ ডেভেলপমেণ্ট হ'ব লাগিব যিটো ডেভেলপমেণ্টত পাৰিপাৰ্শ্বিকতাও আমি বজাই ৰাখিব লাগিব, যিটো ডেভেলপমেণ্টত আমাৰ ভৱিষ্যমুখী যিটো উত্তৰণ, সেই ভৱিষ্যমুখী উত্তৰণৰ যাত্ৰাও ইয়াত সন্নিৱিষ্ট হ'ব লাগিব। গতিকে এনেধৰণে পৰিকল্পনাৰে সৈতে মই দিছপুৰ সমষ্টিত এজন যোগ্য জনপ্ৰতিনিধি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে মই আপ্ৰাণ চেষ্টা কৰিম। আৰু সেই ক্ষেত্ৰত মোৰ এই গোটেই যি পৰিকল্পনা আছে বা থাকিব, কাৰণ পৰিকল্পনা এতিয়া কৰি আৰু সেইটো শেষ হৈ নাযায়, এইটো এটা সীমাহীন দৃষ্টি পৰিসৰ থাকিব। কাৰণ আমাৰ যিটো গতি, সেই গতি সদায় গতিশীলভাৱে আমি চলাই লৈ যাব লাগিব। জেনেৰেশ্যনছ ইয়াত আহিব, নতুন প্ৰজন্মৰ মানুহ আহিব বা বেলেগ বেলেগ ধৰ্ম জাতি ভাষা নিৰ্বিশেষে মানুহে এই দিছপুৰত থিতাপি ল'ব। গতিকে আমি সকলোকে লগত লৈ ইনক্লুচিভলি আমি আগবাঢ়ি যাব লাগিব। গতিকে এইখিনি ক্ষেত্ৰত মই আপোনালোকৰ সহযোগিতা বিচাৰিম। কিন্তু সদ্যহতে এতিয়া নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে আপোনালোকে মোক সংগদান কৰাই নহয়, আপোনালোকে মোক হাতে কামে সকলো প্ৰকাৰে আপোনালোকে সহায় কৰিব লাগিব। আৰু মই আপোনালোকক অনুৰোধ জনাইছোঁ যে এইকেইটা দিন, এই 8টা নহয় 7টা দিন বুলি ধৰক, এইটো আজি 30 তাৰিখলৈ 31 তাৰিখৰ পৰা 7 এপ্ৰিল
গতিকে এই 7টা বা 8টা এই দিনকেইটা আপোনালোকে অলপ অতিৰিক্ত কষ্ট কৰিব লাগিব। আপোনালোকে মই জানো যে আপোনালোকে বিজেপি দলটোক সংগঠনটোক সময় দিছে, আপোনালোকে অকল দলটোক ভাল পোৱাই নহয়, আপোনালোকে বিভিন্ন প্ৰকাৰে সমাজৰ বিভিন্ন কাম কাজত জড়িত হৈছে। কিন্তু মই যেনেকৈ এতিয়া এই দিছপুৰৰ বিভিন্ন অঞ্চলত গৈ মানুহৰ লগত যোগসূত্ৰ স্থাপন কৰিবৰ কাৰণে ৰাতিয়ে দিনে যেনেকৈ মই কাম কৰিছোঁ, মই 2-2.5 ঘণ্টাহে শুবলৈ আৰম্ভ কৰিছোঁ। আজি খোৱা বাদ দিছোঁ অলপ, কিন্তু মই আপোনালোককো পৰিয়ালৰ সদস্য হিচাপে অনুৰোধ জনাইছোঁ, মোৰ নিচিনা 2-2.5 ঘণ্টা আপোনালোকে শুব নালাগে, আপোনালোকে 5 ঘণ্টাই শুৱক, কিন্তু অলপ অতিৰিক্তভাৱে এইকেইটা দিন আপোনালোকে যে মোৰ পৰিয়ালৰ সদস্য হিচাপে মোৰ কাৰণে যাতে অতিৰিক্ত শ্ৰম, আপোনালোকৰ কপালৰ ঘাম, আপোনালোকৰ সময় আৰু আপোনালোকৰ ত্যাগ যাতে এইকেইটা দিন দিয়ে, আৰু আমি সকলোৱে মিলি কান্ধত কান্ধ ধৰি পেলাই আমি যাতে ঐক্যতানেৰে সৈতে আমাৰ দিছপুৰ সমষ্টিত এই বিজেপি দলৰ যিটো বিজয় ধাৰা, সেই বিজয় ধাৰাটো অতি সুউচ্চ পৰ্যায়লৈ যাতে লৈ যাব পাৰোঁ ইলেকশ্যনৰ আগতে, তাৰ কাৰণে যাতে আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰে, সেই অনুৰোধ জনাই আকৌ এবাৰ মই আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।